হেল্ল' দোস্ত, ৱেলকাম টু মাই চেনেল। তো আমি আকৌ আহিছোঁ নতুনকৈ ভিডিঅ' এটা আপলোড কৰিবলৈ। এইটো হ'ল আপোনাৰ টোটেলি আপোনাৰ বেংকিং চেক্টৰ ৰিলেটেড ভিডিঅ'। তো এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ইছামতি ডাটা ছাৰ্ভিচ প্ৰাইভেট লিমিটেড কোম্পানীৰ বিষয়ে। তো ইছামতি ডাটা ছাৰ্ভিচ প্ৰাইভেট লিমিটেড কোম্পানীটো কেনেকুৱা বা কোম্পানীয়ে কি বস্তু প্ৰভাইড কৰে। তো এট ফাৰ্ষ্ট আমি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ ইয়াতে এক্সিছ বেংক লিখা আছে যদি, তো আমি এক্সিছ বেংকত ক্লিক কৰিলোঁ হা। তো ফাৰ্ষ্ট টাইম আমি এক্সিছ বেংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ডিভাইচ আছে সেইটো ডিভাইচ দি আপুনি ফিংগাৰটো কেপচাৰ কৰিব লাগে। তো মই ফাৰ্ষ্ট আপোনালোকক এইটো প্ৰচেছ দেখাই দি আছোঁ। তো মোৰ মানে APS-টো ৰানিং হৈ গ'ল। তো এইটো আপোনাৰ এক্সিছ বেংকৰ APS হয়। তো ইয়াতে কিমান কমিশ্যন পায় মই ডিটেইলছ আপোনালোকক দেখুৱাম। তাৰপিছত ইয়াতে আমাৰ কি ছাৰ্ভিচ দিয়া আছে বা এই কোম্পানীয়ে কি বস্তু প্ৰভাইড কৰে। তো এট ফাৰ্ষ্ট এইটো কোম্পানীয়ে ইউকো বেংকৰ BC প্ৰভাইড কৰে, CSP প্ৰভাইড কৰে। তো আপোনালোকে ফ্ৰী অফ কষ্ট ইউকো বেংকৰ CSP এইটো কোম্পানীৰ পৰা ল'ব পাৰে। তো গোটেইখিনি বস্তু আমি আপোনালোকক মানে ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দি যাম কেনেকৈ কি কৰিব লাগিব। এট ফাৰ্ষ্ট আপোনালোকে ইয়াতে চাব পাৰিছে আপোনালোকৰ বহুত কেইটা ছাৰ্ভিচ ইয়াতে দিয়া আছে। UTI পেন, আপোনাৰ ATM, এড ফাণ্ড UPI, আপোনাৰ DMT, IRCTC, বাইক ইঞ্চুৰেঞ্চ। তো ইয়াতে গোটেইখিনি সুবিধা পায়। আৰু ইয়াতে এইটো কোম্পানীৰ এটা মানে ভাল এটা ছাইট হ'ল এইটো আপোনাৰ ইঞ্চুৰেঞ্চৰ বিষয়। তো ইঞ্চুৰেঞ্চটো আপুনি যদি এইটো কোম্পানীৰ পৰা কৰে, এইটো ৱেবছাইটৰ পৰা কৰে, তেনেহ'লে আপুনি ইয়াৰ পৰা 30% কমিশ্যন পায়। ঠিক আছে, 30% কমিশ্যন পায়। তো এইটো আপোনাৰ বাইক ইঞ্চুৰেঞ্চ, 4 হুইলাৰ ইঞ্চুৰেঞ্চৰ পাব আপোনালোকে। তাৰপিছত আমি আপোনালোকক দেখাব বিচাৰিছোঁ যে এইটো কোম্পানীৰ পৰা আপুনি যদি ইউকো বেংকৰ CSP ল'ব বিচাৰে, তেনেহ'লে আপোনালোকৰ ইছামতি ডাটা ছাৰ্ভিচ প্ৰাইভেট লিমিটেড কোম্পানীয়ে আপোনালোকৰ ইউকো বেংকৰ আপোনাৰ CSP প্ৰভাইড কৰে, য'ত আপুনি জিৰ' বেলেঞ্চৰ একাউণ্ট অপেনিং কৰিব পাৰিব। লগতে আপুনি ইনষ্টেণ্ট আপোনালোকৰ কি বুলি কয় কিট বা ATM-ও দিব পাৰিব। তো ছেকেণ্ডলি আপোনালোকক ক'ব বিচাৰিছোঁ যে এইটো আপুনি কেনেকৈ ল'ব। ইউকো বেংকৰ যিটো CSP সেইটো আপুনি কেনেকৈ ল'ব। তো এট ফাৰ্ষ্ট আপুনি ইয়াতে চাব পাৰিছে, ইয়াতে ফিনো বেংক বা ICICI বেংক এই দুটাৰ এটাও নহয়। এক্সিছ বেংকত আপুনি যাব, ইয়াতে যিখিনি ছাৰ্ভিচ দিয়া আছে আপোনাৰ কেছ উইথড্ৰ, কেছ ডিপ'জিট, বেলেঞ্চ ইনকুৱাৰী, মিনি ষ্টেটমেণ্ট, এই গোটেইখিনি বস্তু আপুনি কি কৰিব লাগিব, ডেইলি ইউজ কৰিব লাগিব। মানে কমচে কম মিনিমাম আপুনি যদি পাৰ ডে আপুনি 30,000 টকা ট্ৰেঞ্জেকশ্যন কৰে, তেনেহ'লে আপুনি কি পাব, পাৰ ডে 30,000 টকা ট্ৰেঞ্জেকশ্যন কৰিলে আপুনি ইউকো বেংকৰ CSPৰ কাৰণে ইলিজিবল হ'ব। তো এইটো মই আপোনালোকক কৈ দিলোঁ যে কেনেকৈ আপুনি ইউকো বেংকৰ CSP ল'ব পাৰিব ফ্ৰী অফ কষ্ট। তাৰপিছত এইটো আইডিৰ কাৰণে এই যিটো ইছামতি ডাটা ছাৰ্ভিচ যিটো APS-ৰ ID বা আপোনাৰ ইয়াতে যিমানবোৰ ছাৰ্ভিচ দেখা পাইছে গোটেইখিনি ছাৰ্ভিচ আপুনি কেনেকৈ এক্সেছ কৰিব পাৰিব বা কেনেকৈ ল'ব পাৰিব, এই আইডিটো বা ইয়াৰ থ্ৰু দি আপুনি ইউকো বেংকৰ CSP ল'ব পাৰিব। তো এট ফাৰ্ষ্ট এইটো ল'বৰ কাৰণে আমি আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আমাৰ নিয়াৰেষ্ট কোনো যদি কামৰূপ ডিষ্ট্ৰিক্টৰ ভিতৰত হয়, তেনেহ'লে মই নিজে গৈ ভিজিট কৰি আপোনালোকক অনবোৰ্ডিং কৰি দিম। ছাপ'জ ধৰক আমাৰ এইফালে আপোনাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ মই আপোনালোকক একফালৰ পৰা নামখিনি কৈ দিছোঁ হা। নগৰবেৰা, সন্তলি, চমৰীয়া, গৰৈমাৰী, কালাতলি, আপোনাৰ মহাচৰা, কালাতদিয়া, ভাগমাৰা, তাৰপিছত আপোনাৰ চৌতাৰা, এইখিনিৰ ভিতৰত যদি হয় মই নিজে গৈ ভিজিট কৰি আপোনালোকক আইডিটো মানে প্ৰভাইড কৰি দিব পাৰিম, এক্টিভ কৰি দিব পাৰিম ইনষ্টেণ্ট। আৰু যদি ইয়াতকৈ দূৰত হয়, মানে কামৰূপ ডিষ্ট্ৰিক্টৰ বাহিৰত হয় বা আমাৰ ইয়াৰ পৰা কমচে কম আপোনাৰ 30-40 কিলোমিটাৰ ডিষ্টেঞ্চ হৈ যায়, তেনেহ'লে ইয়াৰ মানে অল্টাৰনেট মানে আমাৰ এমপ্লয় আছে, তেওঁলোকক আমি ৰেফাৰ কৰি আপোনালোকক আইডিটো এক্টিভ কৰি দিব পাৰিম। ঠিক আছে, তো আপোনালোকে যোগাযোগ কৰিব
ইয়াৰ কাৰণে আপোনালোকৰ মই হোৱাটছআপ লিংকটো দি দিম। ডাইৰেক্ট আপোনালোকে হোৱাটছআপত আহি মেছেজ কৰিব কি ডকুমেণ্টছ লাগে, কেনেকুৱা কি ছিষ্টেম, গোটেইখিনি আপোনালোকে পাই যাব। আৰু ইয়াৰ কমিশ্যনখিনি কেনেকুৱা আছে মই আপোনালোকক কমিশ্যনটো এবাৰ দেখাই দি আছোঁ যে আপোনালোকে APSটো ইউজ কৰিব তাৰ কমিশ্যন কেনেকুৱা। এইটো হ'ল আপোনাৰ কমিশ্যন লিষ্ট। তো এট ফাৰ্ষ্ট আপোনালোকে প্ৰিপেইড মোবাইল ৰিচাৰ্জখিনি আপোনালোকে চাই ল'ব কেনেকুৱা কি আছে। জিঅ'ৰ এয়াৰটেলৰ হ'লে 2.5%, জিঅ'ৰ হ'লে 1.2%, আৰু আদাৰ্ছ হ'লে 3% আৰু 4.5%। বাকী আমাৰ মেইন কথাটো হ'ল APSৰ। তো APSত আপোনালোকে 200 টকা 200 পৰা 500 টকা ট্ৰানজেকশ্যন কৰিলে 0.660 টকা পাব। আৰু যদি আপুনি 500 পৰা 1000 কৰে 1.90 টকা পাব। 1000ৰ পৰা 1449 টকা কৰিলে 1499 টকা কৰিলে তাৰমানে 1500 টকা কৰিলে আপুনি 3 টকা 50 পইচা পাব। আপোনাৰ 2000ৰ পৰা ইমান কৰিলে আপুনি 5 টকা পাব। গোটেইখিনি আপোনালোকে ইয়াতে চাবই পাৰিছে কেনেকুৱা কি হেৰি। আৰু এইটো কোম্পানীৰ যিটো মানে আপোনাৰ কমিশ্যনটো খুব হাই হয়। আদাৰ্ছ কোম্পানীবিলাকে এনেকুৱা কমিশ্যন আপোনালোকক হয়তো দিব নোৱাৰে বা নিদিয়ে। ATMৰো ছেম ছিষ্টেম। আপোনালোকে ইয়াতে 9000 টকা ইয়াতে APSত চাইছে, 9000ৰ পৰা 10000 কৰিলে 13 টকা 50 পইচা, 8000ৰ পৰা 9000 কৰিলে আপুনি 12 টকা পাব। তো এনেকুৱা কমিশ্যন, হাই কমিশ্যন আছে। ATMতো ছেম তেনেকুৱা কমিশ্যন আছে, ATM যিটো আছে। আৰু বাকী কেছ ডিপ'জিটতো ছেম একেধৰণৰ কমিশ্যন আছে। আৰু বাকী ইঞ্চুৰেঞ্চবিলাকত আপোনালোকে চাব পাৰিছে কিমান টকা কিমান কমিশ্যন পাব। 30%, 28% নিউ হ'লে। বাকী আপোনালোকৰ DMT যিটো আছে, DMT ছাৰ্ভিচৰ ইয়াতে আপোনালোকে চাব পাৰিছে। মানে যদি আপুনি 25,000 টকা ট্ৰান্সফাৰ মাৰে, 25,000 টকা ট্ৰান্সফাৰ মাৰিলে আপোনাৰ 175 টকা কাটিব। আৰু আপুনি কাষ্টমাৰৰ পৰা কিমান কাটিব আপুনি জানে। ইয়াতে 175 টকা আপোনাৰ জাষ্ট কাটিব। আৰু বাকী আপুনি আপোনাৰ ছেম ফৰ্মুলাতে হ'ব, 75,000লৈকে আপুনি ট্ৰান্সফাৰ কৰিব পাৰিব। তো এইখিনি আপোনালোকে চাব পাৰিলে। বাকী যদি কোনো ধৰণৰ মানে ইয়াতে আপোনালোকে কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাব পাৰিছে। ইয়াতে কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে। যিসকলে আমাক কি কৰিব, হোৱাটছআপ কৰিব, আমি তেওঁলোকক মানে কি কৰি দিম, এইটো মানে কমিশ্যন লিষ্টটো তেওঁলোকক প্ৰভাইড কৰি দিম। তাৰ পৰা তেওঁলোকে ID আমাৰ নিয়াৰেষ্ট হ'লে ID আমাৰ পৰাই বনাই দিম, বা আমি নিজে গৈ তেওঁলোকক মানে IDটো প্ৰভাইড কৰি দিম। আৰু আপোনালোকক হয়তো ক'লোঁ যে এইটো IDত যদি আপুনি ভাল ট্ৰানজেকশ্যন দেখুৱাব পাৰে, তেনেহ'লে আপুনি মাহত বা 45 দিনৰ ভিতৰত আপোনাৰ ইউকো বেংকৰ CSP আপুনি পাই যাব। তো ঠিক আছে, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকৰ ৰিলেটিভ বা ইণ্টাৰেষ্টেড মানুহসকলক লৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ। মিলিছোঁ আৰু এটা ভিডিঅ'ত।